চাওক ভাবিশ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদি চাওঁ আমি তেনেহ'লে 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধিক সময় ব্যস্ত আছিল পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিল আৰু দীৰ্ঘ সময় তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত তেওঁ 27 এপ্ৰিল তাৰিখে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী জাপানলৈ গৈছিল আৰু জাপানত তেওঁ জাপান ভ্ৰমণৰ পৰা কালি নিশা উভতি আহিছে। ইয়াৰ মাজতে আমি যদি চাওঁ তেনেহ'লে বিজেপিয়ে তেওঁলোকৰ বশিষ্ঠস্থিত কাৰ্যালয়ত ইতিমধ্যে কোৰ কমিটিৰ বৈঠক কৰিছে। অৱশ্যে মুখ্যমন্ত্ৰী তাত উপস্থিত নাছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া অৰ্থাৎ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষৰ উপস্থিতিত সেই বৈঠকখন হৈ গৈছে। তাত কিছু তেওঁলোকে পৰ্যালোচনা কৰিছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিজেই পৰ্যালোচনা এতিয়ালৈকে কৰিব পৰা নাই, হয়তো তেওঁ ফোনযোগে কৰিছে, বিভিন্নজনৰ পৰা তেওঁ খবৰ লৈছে, তেওঁ প্ৰাৰ্থীসকলৰ সৈতেও হয়তো কথা পাতিছে বা দলৰ নেতৃত্বৰ সৈতে কথা পাতিছে, বাকী ৰাজ্যিক বিজেপিৰ সভাপতিয়ে হওক বা অন্যান্যসকলৰ সৈতে, কিন্তু এনেধৰণে তেওঁ এটা আনুষ্ঠানিকতা তেওঁ কৰা নাই। গতিকে আজিৰ দিনটোত তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লি 3 বজাত তেওঁৰ দিছপুৰৰ বাসগৃহৰ পৰাই সকলোৰে সৈতে তেওঁ ভিডিঅ' কনফাৰেন্স যোগে বৈঠকত মিলিত হ'ব আৰু তেওঁ প্ৰথম কথাটো হ'ল যে এটা সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থীগৰাকী জিকিব নাই, NDA প্ৰাৰ্থীগৰাকী জিকিব নাই, তেওঁলোকে বুথৰ তেওঁলোকৰ ৰিপৰ্ট কি আছে সেইখিনি প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখিনি ল'ব। তাৰ সমান্তৰালভাৱে যেতিয়া বুথৰ ৰিপৰ্ট গ্ৰহণ কৰিব, NDA প্ৰাৰ্থীগৰাকীৰ জয়ৰ সম্ভাৱনা কিমান সেই সম্পৰ্কে তেওঁ জানিবলৈ চেষ্টা কৰিব। তেওঁক ৰিয়েল গ্ৰাউণ্ডৰ যিটো ৰিপৰ্ট, তেওঁক যিহেতু গ্ৰাউণ্ডৰ ৰিপৰ্ট লাগিব, গতিকে তাত চিপৰাংধাৰী যিসকল আছে, ইতিমধ্যে সেই কথাটো ওলাই আছে যে চিপৰাং আৰু গদ্ৰাৰে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছে কোনো সমষ্টিত, আৰু সেই সম্পৰ্কে ইতিমধ্যেই ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ৰঞ্জিত দাসে তেওঁ 3-4টা পোষ্ট ফেচবুকত লিখিছিলে। তাৰ সমান্তৰালভাৱে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই লিখিছিলে গদ্দাৰৰ কথা, আৰু এইখিনি কথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা আহ্বানৰ পিছত অৱশ্যেই সকলোৱে সামাজিক মাধ্যমত লিখাটো ইতিমধ্যে বন্ধ কৰিছে, যদিও সামাজিক মাধ্যমত লিখাসকলৰ পৰা বা প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰাই ৰাজ্যিক নেতৃত্বই ইতিমধ্যে আজি যিহেতু 3 মে', গতিকে 3 মে' পৰ্যন্ত যিসকল চিপৰাংধাৰী আছে, যিসকল দল বিৰোধী কাৰ্যকলাপত জড়িত, তেনেকুৱা যদি তেওঁলোকৰ হাতত তথ্য প্ৰমাণ আছে সেয়া দিবলৈ আহ্বান জনাইছিল। গতিকে সেইখিনি হয়তো তেওঁলোকেও নেতৃত্বই পাইছে আৰু সেইখিনি একেখিনি বস্তুৱেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো চাগে প্ৰাৰ্থীসকলৰ পৰা তেনেধৰণে জানিবলৈ বিচাৰিব। ইয়াৰ লগতে কাইলৈৰ দিনটোত কেনেধৰণে গোটেই নিৰ্বাচন যিহেতু ফলাফল ঘোষণা কৰিব, ফলাফল ঘোষণা কৰোঁতে তেওঁলোকে কেনেধৰণে সেই যিসমূহ ভোট গণনা কেন্দ্ৰ থাকিব তাত যে তেওঁলোক থাকিব লাগিব প্ৰাৰ্থীগৰাকী, সেই সম্পৰ্কে বা তেওঁলোকৰ যিসকল কাউণ্টিং এজেণ্ট বিজেপিৰ, ইতিমধ্যে কাউণ্টিং এজেণ্টসকলক বিজেপিয়ে প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিতে প্ৰশিক্ষণ দি সাজু কৰিছে, সেই সম্পৰ্কে ইতিমধ্যে বিজেপি নেতৃত্বই উল্লেখ কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো একেধৰণেই সেই যিখিনি প্ৰস্তুতি, সেই প্ৰস্তুতি সম্পৰ্কে জনাৰ চেষ্টা কৰিব আৰু কাইলৈৰ দিনটোৰ প্ৰস্তুতি জানি তাৰ লগতে প্ৰাৰ্থীগৰাকীৰ জয়ৰ সম্ভাৱনা কিমান, এইখিনিতে বিজেপিৰ যিসকল প্ৰাৰ্থী আছে, বিজেপিৰ প্ৰাৰ্থীসকলৰ সমান্তৰালভাৱে হয়তো NDA প্ৰাৰ্থীসকলৰ সৈতেও এই যি বৈঠক আছে সেই বৈঠকত মিলিত হ'ব বা নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ'ব। সেয়া হয়তো অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ঠিক একেদৰে BPFৰ নেতৃত্ব থকা হাগ্ৰামা মহিলাৰী, তেওঁলোকৰ সৈতেও চাগে বৈঠকত এনেধৰণেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিলিত হ'ব। কিন্তু সময় যিহেতু কম, গতিকে কাইলৈ ফলাফল ঘোষণা কৰিব, গতিকে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে এনেধৰণেই বিয়লি ভাগটো বহুকেইখন বৈঠকৰ মাজেৰে তেওঁ সমাপন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।